হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলোৰে মংগল। আজি এটা বিশেষ টপিকৰ ওপৰত ভিডিঅ'টি আগবঢ়ালোঁ। প্ৰথম আপোনাকে সুধিছোঁ, বিচাৰেনে যে আপোনাৰ কণ্টেণ্টৰ বাবে আপোনাৰ নিজৰ এটা গান থাকক, নিজে এটা গান ক্ৰিয়েট কৰক, আপলোড কৰক কণ্টেণ্টৰ লগত, আৰু য'ত কোনো ধৰণৰ আপোনাৰ কপিৰাইট ইছ্যু নাথাকিব। চ' আহক কেনেকৈ এটকাও খৰচ নকৰাকৈ আপোনাৰ নিজৰ কণ্টেণ্টৰ বাবে আপুনি নিজেই এটা গান ক্ৰিয়েট কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব, আৰু যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰিব পাৰিব। সেইটো আপোনাৰ নিজৰ এছেট হ'ব, যাৰ ওপৰত কোনো ধৰণৰ কপিৰাইট ইছ্যু নাহিব। চ' আপোনাক মই স্ক্ৰীণ শ্বেয়াৰ কৰি কেনেকৈ আপুনি গানটো ক্ৰিয়েট কৰিব পাৰিব A to Z প্ৰথমৰ পৰা আপোনাক মই দেখাই দিম, যিটো হয়তো আপোনাৰ বৰ্তমান নহ'লেও আগলৈ বহুত আপোনাৰ এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে, ডিজিটেল ক্ৰিয়েটৰ হিচাপে আপোনাৰ প্ৰয়োজন হ'ব। তেন্তে আহক আমি স্ক্ৰীণলৈ যাওঁ। এতিয়া আপুনি নিজৰ মোবাইলত গুগলত গৈ আপুনি চাৰ্চ কৰক suno.com। চ' প্ৰথম যিটো আপোনাৰ লিংক আহিছে সুনো মেক মিউজিক উইথ AI, সেইটো লিংকটো ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাখন পেজ যাব। এতিয়া আপুনি যদি নতুনেই হয় তো আপুনি চাইন আপ কৰিব লাগিব। চাইন আপত ক্লিক কৰিলে আপুনি এতিয়া কেইবাটাও অপশ্যন আছে। চ' গুগলৰ থ্ৰুদি গৈ আপুনি যিকোনো এটা মেইল আপুনি কি কৰিলে, ক্লিক কৰিলে। চ' আপোনাৰ সন্মুখত এনেকুৱাকৈ এখন পেজ ইণ্টাৰফেচ আহিলে। আপুনি ডেস্কটপ মুড কৰি ল'ব পাৰে। এতিয়া আপুনি চাওক, ইয়াত দিছে ডেছক্ৰাইব ইয়ৰ ছং। থৈ দিছোঁ মোৰ ছোৱালীজনীৰ জন্মদিনৰ কাৰণে মই এটা গান বনাব বিচাৰিছোঁ। প্লিজ ক্ৰিয়েট এ বাৰ্থডে ছং ফৰ মাই ডাটাৰ। মোৰ ছোৱালীজনীৰ নাম অভিলীনা, মই সেইকাৰণে অভিলীনা লিখি দিছোঁ। প্লিজ ক্ৰিয়েট এ বাৰ্থডে ছং ফৰ মাই ডাটাৰ অভিলীনা। তললৈ আহক, ঠিক আছে, ক্ৰিয়েট কি আছে, ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰিলে ঘূৰি আছে। এতিয়া আপুনি ইয়াত চাব, ওপৰত দেখিছে একেলগে দুটা মিউজিক বনাই দিয়ে। তাৰ আপোনাৰ যিটো ভাল লাগে আপুনি সেইটোকে ল'ব পাৰে, ডাউনলোড কৰিব পাৰিব। মই দেখাই দিম আপোনাক কেনেকৈ ডাউনলোড কৰিব। প্ৰথম আমি গানটো শুনি ল'ম। প্ৰথমটোকে শুনিছোঁ। The sun woke up just for you today. The sky's painted blue in your name. They say Opalina. চ' এইটো আপুনি ইংৰাজীত, আপুনি হিন্দীত বনাব পাৰে, অসমীয়াত বনাব পাৰে। মই ইয়াত লিখি দিলোঁ আকৌ, অভিলীনা প্লিজ ক্ৰিয়েট এ বাৰ্থডে ছং ইন আছামিজ। ইন আছামিজ ফৰ মাই ডাটাৰ অভিলীনা। ক্ৰিয়েট। এতিয়া অসমীয়াত বনাই দিব, চাওঁচোন কি বনাই দিয়ে। আপুনি নিজে চেঞ্জ কৰিব পাৰে, কাৰেক্ট কৰিব পাৰে। তেতিয়া আপোনাৰ নিজৰ গান লিখা অভিলীনা আজি তোমাৰ দিন, সূৰ্যে হাঁহিছে আকাশত বিনাচিন, ফুলবোৰ মেলিছে সুবাসেৰে ভৰা। তৃতীয়টো শুনো। গানটো আপুনি এডিট কৰিব পাৰে, কিছুমান শব্দ চেঞ্জ কৰিব পাৰে।
সেই তেনেকুৱা অপশ্যনো আছে। নেটৱৰ্ক ইছ্যু হৈছে। অভিলীনাজি তোমাৰ দিন সূৰ্যে হাঁহিছে আকাশত বিনাচি ফুলবোৰ মেলিছে সুবাসেৰে ভৰা তোমাৰ হাঁহি পৃথিৱী সজাই ধৰা জনমতি অভিলীনা তোমাৰ দিন হাঁহি হাঁহি মাতিবই সপোনৰ সপোন চুই যদি আপুনি এডিট কৰিব বিচাৰে তলত যাব দেখিছে জন্মদিনৰ গান তাত ক্লিক কৰাৰ লগে লগে ওপৰৰ গানটো ওলাই যাব, এইটো স্ক্ৰিপ্টটো ওলাই যাব। ইয়াত আপুনি যিকোনো আপুনি কাৰেক্ট কৰিব পাৰে। এইটো ক্লিক কৰিলে আপোনাৰ ইয়াত যদি কিবা শব্দ ভুল আছে বা নতুন শব্দ আপুনি লিখিব বিচাৰে আপুনি ইয়াত ভৰাব পাৰে। সপোন চুই এইটো মোক নালাগে বা প্ৰয়োজনে নাই, মই এইটো ডিলিট কৰি দিব পাৰোঁ, তেতিয়া সেইটো আপোনাৰ গানটো নাথাকে। বা আপুনি নতুন শব্দ লিখিব পাৰে, কোনো ডাঙৰ কথা নহয়, এডিট কৰিব পাৰে। ছেভ কৰিব ডিছকাৰ্ড কৰিব পাৰে আপোনাৰ কথা। এডিট অপশ্যনটো আছে। তো এতিয়া আপুনি গানটো কেনেকৈ এতিয়া ডাউনলোড কৰিব। কৰিলে এতিয়া এই গানটো দেখিলে নাই, এই গানটোৰ শেষত এইফালে আপোনাৰ দেখিছে 3টা ডট আছে, এই 3টা ডট ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাউনলোড অপশ্যন আহি গ'ল। এই ডাউনলোড অপশ্যন ক্লিক কৰিলে MP3, এতিয়া MP3 আমি সাধাৰণতে কৰিম কাৰণ যিহেতু আমি ভিডিঅ' এডিটিং মই নিজৰ ভিডিঅ'ত লগাম। চ' MP3 ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব। নিড কমাৰ্চিয়েল ৰাইট নহ'লেও হ'ব, ডাউনলোড এনিৱে। চ' এইটো কি হ'ল, ডাউনলোড হৈ আপোনাৰ মোবাইল ষ্ট'ৰেজত থাকি যাব। তাৰপিছত আপুনি এইটো ইউজ কৰিব পাৰে। চ' এনেকুৱাকৈ আপুনি suno.com-ৰ যোগেদি নিজৰ ইচ্ছাত এটা মিউজিক ক্ৰিয়েট কৰিব পাৰে, য'ত কোনো আপোনাৰ কপিৰাইট নাই, এইটো আপোনাৰ নিজৰ ইচ্ছাত আপুনি যিকোনো ছ'চিয়েল মিডিয়া। কেনেকুৱা লাগিলে আপুনি কমেণ্ট বক্সত জনাব। ইয়াৰ উপৰিও আপোনাৰ প্ৰয়োজনীয় কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে যদি আন কিবা প্ৰয়োজন হয়, মিউজিক ইমেজ ক্ৰিয়েশ্যন হওক বা তেনেকুৱা যিয়ে নহওক, আপুনি কমেণ্ট বক্সত জনাব। মই যিমান পাৰোঁ আপোনাক সহায় কৰিবলৈ যত্ন কৰিম। থেংক ইউ।